গোটেই আমাৰ যিটো চৰকাৰী শিক্ষা ব্যৱস্থা আছিল, যিটো ব্যৱস্থা আমাৰ জনসাধাৰণৰ প্ৰতিগৰাকী সচেতন নাগৰিকে বিচাৰে যে চৰকাৰী শিক্ষা ব্যৱস্থাটো শক্তিশালী হওক, চৰকাৰী শিক্ষা ব্যৱস্থাটো শক্তিশালী হওক, শিক্ষাত অধিক বাজেট ধাৰ্য কৰা হওক, শিক্ষাত আমাৰ যিমানখিনি অগ্ৰাধিকাৰ দিব লাগে তাতকৈ বেছি অগ্ৰাধিকাৰ দিয়া হওক, যাতে শিক্ষাখণ্ডত উন্নতি হ'লে আমাৰ সামগ্ৰিকভাৱে দেশৰ বা আমাৰ ৰাজ্যখনৰ উন্নতি হ'ব পাৰে, নতুন প্ৰজন্ম উপকৃত হ'ব পাৰে। তো তাৰ সলনি এই শিক্ষাখণ্ডত এনেকৈ এটা তেওঁলোকে নেতিবাচক কাৰ্যকলাপ আৰম্ভ কৰিলে, যাৰ ফলশ্ৰুতিত এতিয়া 1.5 লাখ শিক্ষাৰ্থী ওলাই যাবলগীয়া হৈছে, যাৰ ফলশ্ৰুতিত প্ৰায় 10,000 চৰকাৰী স্কুল বন্ধ হ'বলগীয়া হৈছে। আমাৰ বেদব্ৰত বৰাই ক'লে যে গুৱাহাটী বিশ্ববিদ্যালয়, যাক লৈ আমাৰ অসমৰ সপোন আমি সকলোৱে কওঁ যে জিলিকাব লুইতৰে পাৰ সুধাকণ্ঠই গাই গৈছিলে, এই জিলিকাব লুইতৰে পাৰ গোৱা বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, যিখন বিশ্ববিদ্যালয় আমিও গচকি আহিছোঁ, বেদব্ৰত বৰাও গচকি আহিছে, আপোনালোকৰ বহুতে এই বিশ্ববিদ্যালয় গচকি আহিছে, এই বিশ্ববিদ্যালয়খনৰ এতিয়া অনুদানৰ অভাৱত এটা হাহাকাৰ অৱস্থা হৈছে। এতিয়া ছাত্ৰ ছাত্ৰী সকলো অভিভাৱক সকলোৱে অনুভৱ কৰিছে যে এনেকৈ হ'লে গুৱাহাটী বিশ্ববিদ্যালয় এদিন নাথাকিবগৈ। গতিকে এইখন চৰকাৰে শিক্ষা খণ্ডৰ প্ৰতি যিটো ধাউতি দিব লাগিছিল, যিটো গুৰুত্ব দিব লাগিছিল, সেই গুৰুত্বটো দিয়া নাই, বৰং তেওঁলোকে নেতিবাচক কিছু কাৰ্যক্ৰমণিকাৰে শিক্ষা ব্যৱস্থাটো এফালৰ পৰা, বিশেষভাৱে চৰকাৰী শিক্ষা ব্যৱস্থাটো এফালৰ পৰা ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে। যে গুৱাহাটী বিশ্ববিদ্যালয়, যি বিশ্ববিদ্যালয় জিলিকাব লুইতৰে পাৰ, আমি যাক লৈ সদায় গৌৰৱ অনুভৱ কৰোঁ, হিমন্ত বিশ্ব শৰ্মাৰ দিনত গুৱাহাটী বিশ্ববিদ্যালয়ত 7 বছৰত 38.76 কোটি টকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুদানৰ পৰিমাণ কমি গৈছে। কেনেকৈ চলিব এখন বিশ্ববিদ্যালয়, যি সময়ত 20 কোটি টকাতকৈ বেছি প্ৰাইডিষ্টে চৰকাৰী বিজ্ঞাপনৰ পায় আৰু কোনো ধৰণৰ বিজ্ঞাপনৰ নিৰিখ নবহোৱাকৈ সেই সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ে আপোনাৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে লাভ কৰা 38.76 কোটি টকা কমকৈ লাভ কৰিছে। গতিকে এইখন চৰকাৰে আচলতে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ উন্নয়নৰ কথা, মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ আত্মীয় তথা তেওঁ যাক ভাল পায়, যাৰ প্ৰতি তেওঁ মৰম আছে, সেইসকলৰ প্ৰতি আচলতে তেওঁ সদয় দৃষ্টিৰে চাই, বাকীসকলৰ প্ৰতি নাচায়। তাৰ উদাহৰণ মই আপোনালোকক দুটা দিলোঁ।